দেশত নতুনকৈ গঢ়া হ'ব 12খন স্মাৰ্ট চিটি সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৃষ্টি হ'ব 10 লাখ চাকৰি আজি দিল্লীত সম্পন্ন হয় কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক এই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয় দেশৰ 10খন ৰাজ্যত নতুনকৈ 12খন স্মাৰ্ট চিটি গঢ়াৰ 12 স্মাৰ্ট চিটিৰ বাবে 28,620 কোটি টকা ধাৰ্য স্মাৰ্ট চিটি গঢ়িবলগীয়া ঠাইসমূহ উত্তৰাখণ্ডৰ খুৰপিয়া পঞ্জাবৰ ৰাজপুৰা পাটিয়ালা মহাৰাষ্ট্ৰৰ দিঘি কেৰালাৰ পল্লাক্কাড উত্তৰ প্ৰদেশৰ আগ্ৰা আৰু প্ৰয়াগৰাজ বিহাৰৰ গয়া তেলেংগানাৰ জাহিৰাবাদ অন্ধ্ৰ প্ৰদেশৰ ওৰবাকাল আৰু কোপ্পাট্টি আৰু ৰাজস্থানৰ যোধপুৰ পালি এই স্মাৰ্ট চিটিসমূহ প্ৰধানতঃ হ'ব ঔদ্যোগিকৰণৰ বাবে নতুনকৈ হ'বলগীয়া স্মাৰ্ট চিটিসমূহে ঔদ্যোগিকৰণৰ জৰিয়তে অৰ্থনৈতিক উন্নয়নত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে লগতে বিশ্ব স্তৰত ভাৰতক প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পৰাকৈ যোগ্য কৰি তুলিব বুলি আশা কৰা হৈছে প্ৰত্যক্ষভাৱে সৃষ্টি হ'ব 10 লাখ চাকৰি আৰু পৰোক্ষভাৱে সৃষ্টি হ'ব 30 লাখ চাকৰি ইয়াৰ জৰিয়তে দেশৰ নিবনুৱা সমস্যা দূৰীকৰণতো সহায়ক হ'ব বুলি আশা কৰা হৈছে সূক্ষ্ম ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে আনিব উন্নয়নৰ জোৱাৰ এই বুলি ধাৰণা কৰা হৈছে মুঠ 1.52 লাখ কোটি টকাৰ হ'ব প্ৰয়োজন এই স্মাৰ্ট চিটিসমূহ গঢ় লৈ উঠিলে 2030 পূৰ্বে ভাৰতে $2 ট্ৰিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানি কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে নিউজ ডেস্ক ৰিপোৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ